হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। এতিয়া ওলাই গ'লোঁ ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি কিবা এটা খালোঁ আৰু এতিয়া টাইম হৈ গ'ল 11টা। এতিয়া ধুনীয়াকৈ ব'লক ধুনীয়াকৈ পূজা চাওঁগৈ। আজি হৈ গ'ল নৱমী। এতিয়া লগৰ এটাৰ লগত একেলগে যাম, দুইটা একেলগে যাম। এতিয়া ধুনীয়াকৈ ব'লক, ধুনীয়াকৈ হেলমেট লগাওঁ আৰু ব'লক চলো। এতিয়া পাই গ'লোঁ এতিয়া ADB কলেজৰ নিচেই কাষতে এটা পূজা মণ্ডপ। আৰু দেখিছেনে কিমান ধুনীয়াকৈ মানে চব বাঁহে বনাইছে। আৰু এয়া আমাৰ হিয়ামঠু জুবিন দা শ্ৰদ্ধাঞ্জলি আছে। এতিয়া ধুনীয়াকৈ সেৱা কৰিলোঁ প্ৰথম দৰ্শন। আৰু এতিয়া ব'লক আগলৈ যাওঁ। কিন্তু দুটা মণ্ডপ বনাইছে, কি ধুনীয়া চাওকচোন, বাহ একদম মানে ইউনিক। ব'লক ইয়াৰ ভিতৰলৈ যাওঁ, তাতে চাই আপোনালোকক দেখুৱাওঁ ব'লক। আৰু ভিতৰটো যে কি ধুনীয়া বনাইছে নহয়, মানে বুজাব নোৱাৰি, মানে দেখিলে সেইটো ভাল লাগিব। এতিয়া ব'লক আকৌ ফ্ৰণ্টতো আৰু এখন আছে, সেই ফ্ৰণ্টটোলৈকে যাওঁ। ইয়াত আছে বোলে গছ থাকিলেহে চৰাই থাকিব। কনচেপ্টটো ভাল লাগিছে। এতিয়া যাওঁ অকণ ভিতৰৰ পৰা চাই আহোঁগৈ ব'লকচোন। আৰু তাৰপৰা ওলাই এতিয়া হবগাঁও ওচৰ পাই গ'লোঁ। এইটো দেখিছেনে কি বনাইছে, ধুনীয়া লাগিছে। এইপিনে ভোগ দি আছে, কিন্তু ভাবিছোঁ যি লাইন দেখিছোঁ আৰু বোলো ভোগ নাখাওঁ আৰু ভিতৰত গৈ সেৱা এটা কৰি ল'লেই বোলো ভাল হ'ব। তাকে এতিয়া ভিতৰত যাওঁ। এয়া লাইন দেখিছেনে, চব এতিয়া ভোগ খোৱাত বিজি। ভিতৰলৈ গৈ ধুনীয়াকৈ সেৱা এটা কৰি আকৌ হবগাঁও আগলৈ যামগৈ। তাতো বোলে কিবা এটা বনাইছে, তাকে চামগৈ ব'লক। জয় মা দুৰ্গা কৃষ্ণ। এতিয়া পাই গ'লে হবগাঁও অকণমান আগত আহিলে পায়। ইয়াৰ কনচেপ্টটো চাওকচোন কি বনাইছে। ভিতৰলৈ যাওঁ ধুনীয়াকৈ, চব মানে যোগাসন তেনেকুৱাই, কিন্তু মই মূৰ্তিটো মানে আঁতৰৰ পৰাই দেখি এনেকুৱা লাগিছে যে আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মানে মামা নিচিনা লাগিলে। অলপ দেখুৱাই আছোঁ ব'লক। হয় নহয় আপোনালোকে এটা কমেণ্ট কৰি দিব যে মূৰ্তি যে হিমন্ত মামা নিচিনা লাগিছে নাই। আৰু দেৱীক দেখিব নোৱাৰিম, মানে ভিতৰলৈ চেণ্ডেল বা জোতা খুলি যাব লাগে। এতিয়া জোতাটো খুলিবলৈ মন নাই। এতিয়া বাহিৰে বাহিৰে চাওঁ আৰু এতিয়া যাওঁ আকৌ মণ্ডপলৈ ব'লক। এতিয়া পাই গ'লোঁ কৃষ্ণা হলৰ নিচেই কাষতে থকা এটা মণ্ডপ। যোৱাকালি ৰাতি আহিছিলোঁৱে, কিন্তু ভাবিছোঁ এইপিনে ঘৰত যামগৈ যেতিয়া এইপিনে এখন সোমাই চাই যাওঁ। ইয়াত দেখিছে এইটো জুবিন দাৰ বহুত শ্ৰদ্ধাঞ্জলি বহুত ধুনীয়া বনাইছে। কিন্তু ব'লক দিনৰ পৰিৱেশটো দেখালোঁ। এতিয়া টাইম হৈ গ'ল, এতিয়া 2টা বাজিল আৰু এতিয়া ভিতৰলৈ যাওঁ ব'লক। আৰু এতিয়া ভিতৰ পাই গ'লে ধুনীয়াকৈ সেৱাটো কৰোঁ। এতিয়া যাওঁগৈ ঘৰলৈকে যামগৈ আৰু বহুত টাইম হৈ গ'ল ব'লক। এতিয়া আহি থাকোঁতে মানে আমাৰ ঘৰৰ যিটো ৰাস্তাত পৰে সেইটো নাজিৰা দলং পৰে। এই চাওক নাজিৰা দলঙত কি ধুনীয়া বনাইছে। ফাইনেলি ঘৰ পাই গ'লোঁ, আকৌ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া ধুনীয়াকৈ কিবা এটা খাওঁগৈ। আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিলে। যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম। ঠিক আছে, থেংক ইউ।